নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছতে ৰাজ্যত হুৰাহুৰে বৃদ্ধি পাইছে প্ৰত্যেকবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে শাক পাচলিৰ দাম। মূল্যবৃদ্ধিৰ জুয়ে এতিয়া কঙা কৰিছে সাধাৰণ জনতাক। গৃহিণীসকলে এতিয়া পিঁয়াজ কাটি নহয় শাক পাচলিৰ দাম শুনিহে চকু পানী ওলাইছে। আৰু মই বৰ্তমান যিহেতু গুৱাহাটী মহানগৰীৰ বেলতলা বজাৰত উপস্থিত আছোঁ, বেলতলা বজাৰৰ সবিশেষ পৰিৱেশ আমি আমাৰ দৰ্শকসকলক দেখুৱাম। তাৰ সমান্তৰালকৈ যিহেতু প্ৰত্যেকবিধ সামগ্ৰীয়ে নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পিছতে প্ৰত্যেকবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে শাক পাচলি যিহেতু যথেষ্ট মূল্য বৃদ্ধি হৈছে, আলু পিঁয়াজকে আদি কৰি আপুনি প্ৰত্যেকবিধ শাক পাচলিতে আজি আকাশলম্বী মূল্য বৃদ্ধি। মই বৰ্তমান যিহেতু বেলতলা বজাৰত উপস্থিত আছোঁ, মই পোনপ্ৰথমতে মোৰ সতীৰ্থক ইয়াৰ কিছু দৃশ্যাংশ দেখুৱাই ল'বলৈ অনুৰোধ জনাইছোঁ। যিহেতু আমি পুনৰবাৰ উল্লেখ কৰিব লাগিব, নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ দিনটোৰে পৰা যিহেতু প্ৰত্যেকবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে শাক পাচলিৰ যথেষ্ট মূল্য বৃদ্ধি হৈছে, তাৰ সমান্তৰালকৈ পেট্ৰল ডিজেলকে আদি কৰি প্ৰত্যেকবিধ বস্তুতে এতিয়া দাম বৃদ্ধি হৈছে। আৰু আমি যদি আজিৰ তাৰিখত উল্লেখ কৰিবলৈ যাওঁ, তেতিয়াহ'লে আজিৰ দিনটোত আপুনি গুৱাহাটী মহানগৰীৰ বজাৰত দেখিবলৈ পাব আলু পিঁয়াজকে আদি কৰি প্ৰত্যেকবিধ শাক পাচলি, আপুনি জিকা কওক, বেঙেনা কওক, বিলাহী কওক, প্ৰত্যেকবিধ সামগ্ৰীতে যথেষ্ট মূল্য বৃদ্ধি হৈছে। আৰু এই মূল্যবৃদ্ধিয়ে সম্পূৰ্ণৰূপে এতিয়া কঙা কৰিছে সাধাৰণ জনতাক। যিহেতু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কিছু যিহেতু দামসমূহৰ যি তাৰতম্য কিছু ঘটিছিল, যদিও নিৰ্বাচন ফলাফলে ওলোৱাৰ পিছতেই আচলতে প্ৰত্যেকটো নিশাতে যথেষ্ট দাম বৃদ্ধি হৈছে। প্ৰত্যেকবিধ সামগ্ৰীতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হৈছে, শাক পাচলিৰ মূল্য বৃদ্ধি হৈছে। গতিকে এই মূল্য বৃদ্ধিয়ে এতিয়া সম্পূৰ্ণৰূপে কঙা কৰিছে সাধাৰণ জনতাক। মই যিহেতু বেলতলা বজাৰত উপস্থিত আছোঁ, মই বেলতলা বজাৰত এই সবিশেষ পৰিৱেশ আমাৰ দৰ্শকসকলক দেখুৱাই গৈছোঁ। আজিৰ তাৰিখত যদি আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে আলু পিঁয়াজকে আদি কৰি প্ৰত্যেকবিধ সামগ্ৰীতে যথেষ্ট মূল্য বৃদ্ধি হৈছে। 10-20 টকা পৰ্যন্ত প্ৰত্যেকবিধ শাক পাচলিতে মূল্য বৃদ্ধি হোৱা বুলি আমি ইতিমধ্যে জানিবলৈ পাৰিছোঁ। আৰু যিহেতু আমি পুনৰবাৰ উল্লেখ কৰিব লাগিব, আজিৰ তাৰিখতো বৰ্তমান এই যি মূল্যবৃদ্ধি, এই মূল্যবৃদ্ধিয়ে সম্পূৰ্ণৰূপে এতিয়া কঙা কৰিছে সাধাৰণ জনতাক। সাধাৰণ জনতাই এতিয়া বজাৰলৈ আহি এক প্ৰকাৰ চকু পানী টুকিবলগীয়া হৈছে মূল্যবৃদ্ধিৰ কাৰণে। আৰু মোৰ সৈতে কিছু গ্ৰাহক আছে, মই তেওঁলোকৰ লগত অলপমান কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। যথেষ্ট মূল্যবৃদ্ধি হৈছে, প্ৰত্যেকটো নিশাতে শাক পাচলিৰ দাম বাঢ়িছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হৈছে। কেনেধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে? অসুবিধাটো বহুতেই হৈছে। এতিয়া ধৰক আমি আগত যিমানখিনি পৰিমাণ বস্তু কিনিব পাৰিছিলোঁ, তেতিয়া আমি কমকৈ কিনিব লগা হৈছে। গতিকে সেইটো এটা আমাৰ প্ৰব্লেম আহি গৈছে। এতিয়া আলু ধৰক আজি মই পাল্লা কৈ আছে 200 টকা, মই 2.5 কেজি ল'ব লাগে, মই 2 কেজি লৈছোঁ। গতিকে অট'মেটিকেলি আমাৰ বাজেটৰ লগত মিলাই পেলাই আমি আমাৰ যিটো পাৰ্চেজিং কোৱান্টিটি, সেই কোৱান্টিটিটো আমি কমাব লগা হৈছে। গতিকে আমাৰ অনুৰোধ, চৰকাৰে এইটো এটা দৃঢ় পদক্ষেপ লওক, যাতে আমাৰ সাধাৰণ গ্ৰাহকসকলে ধুনীয়াকৈ এই অত্যাৱশ্যকীয় সামগ্ৰীখিনি কিনিব পাৰে। নিৰ্বাচনী ফলাফল ঘোষণা হোৱা দিনটোৰে পৰা কিন্তু যথেষ্ট মূল্য বৃদ্ধি হৈছে। তাৰ পূৰ্বে কিছু তাৰতম্য আছিল দামৰ, কিন্তু ফলাফল যেতিয়া ঘোষণা কৰা হৈছে, তাৰপিছত প্ৰত্যেকটো নিশাই এডোপকৈ মূল্য বৃদ্ধি হৈ আছে। সেইটো স্বাভাৱিক, আগতেও আমি দেখিছোঁ। নিৰ্বাচন হোৱাৰ বা ৰিজাল্টৰ এই সময়ত মানে এটা প্ৰাইচখিনি এটা চেক কৰি ৰাখে গভৰ্ণমেণ্টে, তাৰপিছত লাহে লাহে এইখিনি আকৌ বস্তুটো বৃদ্ধি কৰে। সেইটো আগতেও আমি দেখা পাইছোঁ, এইবাৰো তাৰ তাৰতম্য হোৱা নাই। যোগান বিভাগে এই সন্দৰ্ভত কিন্তু কোনো ধৰণৰ তেওঁলোকে সিদ্ধান্ত নলয়। মূল্য বৃদ্ধি হৈছে, যোগান বিভাগে কোনো ধৰণৰ তেওঁলোকে এই বিহিত এটা ব্যৱস্থা নলয়। যোগান বিভাগে, এতিয়া মোৰ অনুৰোধ, যোগান বিভাগে এটা পদক্ষেপ লওক, আৱশ্যকীয় যিখিনি ল'বলগীয়া আছে সেইখিনি পদক্ষেপ লওক, যাতে আকৌ প্ৰাইচটো আগৰ নিচিনা হয় আৰু আমাৰ সাধাৰণ গ্ৰাহকসকলে কিনিবলৈ সক্ষম হয়। নিশ্চিতভাৱে আমি ইতিমধ্যে যিহেতু যিসকল গ্ৰাহক আছে, এই গ্ৰাহকসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ। তেওঁলোকে এক প্ৰকাৰ ক্ষোভ প্ৰকাশ কৰিছে। যিহেতু বজাৰলৈ ওলাই আহি, আমি পুনৰবাৰ উল্লেখ কৰিব লাগিব, বজাৰলৈ ওলাই আহি এতিয়া সাধাৰণ জনতাই চকু পানী টুকিবলগীয়া হৈছে। কিয়নো যিহেতু আজিৰ তাৰিখত আলু পিঁয়াজকে ধৰি প্ৰত্যেকবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ যথেষ্ট মূল্য বৃদ্ধি হৈছে। তাৰ বাবে হয়তো সাধাৰণ জনতাৰ এই বস্তুসমূহ ক্ৰয় কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। মোৰ সৈতে এগৰাকী ব্যৱসায়ী আছে, মই অকণমান দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান যদি মাত দিয়ে এইফালে, কি ক'ব? যথেষ্ট মূল্য বৃদ্ধি হৈছে, প্ৰতিটো নিশাই মূল্য বৃদ্ধি হ'লেতো অলপ অসুবিধা হয়, ৰাইজৰো অসুবিধা, আমাৰো অসুবিধা। গ্ৰাহকসকলে আহি আপোনালোকক প্ৰশ্ন কৰে, কিয় মূল্য কিয় মাৰিছে? যথেষ্ট অসুবিধাৰ সন্মুখীন। বৰষুণ দিনত মানে চব্জিবিলাক অলপ কমি যায় না, আৰু বানপানী চানি বৰষুণে বেয়া হয়, যাৰ কাৰণে মানে অলপ বস্তুও কমি যায়, সেইকাৰণে দামটোও বাঢ়ে। যেতিয়া দাম বাঢ়ে গ্ৰাহকৰো কিনিবলৈ অসুবিধা হয়, আমাৰো বেচিবলৈ অলপ অসুবিধা হয়। আজিৰ তাৰিখত কিমানমান তাৰতম্য ঘটিছে আলু পিঁয়াজ বা যিখিনি শাক পাচলি আছে? মোটামুটি ধৰক 15-20 দিনমান আগত অলপ কম আছিল, এতিয়া তাতকৈ মোটামুটি ডাবল আছিল, বাঢ়িছে। যেনেকৈ ধৰক জিকাটো আগতে 150 টকা পাল্লা হৈছিল, এতিয়া 350-400 টকা পাল্লা হৈ গৈছে বাজাৰত।
বিলাহীটো এতিয়া ডাবল বাঢ়ছে। বিলাহী এতিয়া আলু পিঁয়াজতো অলপ বাঢ়িছে, নবঢ়া নহয়, ভালেমান বাঢ়িছে। আদা নহৰু বাঢ়িছে দাম, প্ৰত্যেকটো বস্তুৰে দাম বাঢ়িছে। এটা বস্তু নহয়, প্ৰত্যেকটো দাম, প্ৰত্যেকটো শাক চব্জি যিমান আছে প্ৰত্যেকটো বস্তুৰ দাম বাঢ়িছে। আমাৰো দামত কিনিবলগীয়া হৈছে, দামত কিনিতো দামত বেচিব লাগিব না, সেইকাৰণে মানে গ্ৰাহকৰ অলপ অসুবিধা হৈছে। এতিয়া আমাৰ চৰকাৰৰ ওপৰত অনুৰোধ, তেওঁলোকে যদি কিবা নিয়ন্ত্ৰণ কৰে, অলপ ৰাইজে অলপ সকাহ পাব, আৰাম পাব, এইটোৱে ৰিকুৱেষ্ট আমাৰ। নিশ্চিতভাৱে আমি ব্যৱসায়ীসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ। আমাৰ সৈতে আৰু গ্ৰাহক আছে, আমি তেওঁলোকৰ পৰা যদি সম্ভৱ হয় কিছু মতামত ল'বলৈ চেষ্টা কৰিম। বাইদেউ, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান যদি মাত দিয়ে। যথেষ্ট মূল্য বৃদ্ধি হৈছে বজাৰত, আপুনি যিহেতু এগৰাকী গৃহিণী, কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে? এতিয়াতো বহুত দাম বাঢ়িছে, চব বস্তুৰে দাম বাঢ়িছে। আদা নহৰু ল'বই পৰা নাই, আদা পোৱা 70 টকা কৈছে, নহৰু 80 টকা কৈছে। আমাৰ দৰে মানুহ লোৱাৰ কাৰণে অলপ অসুবিধা হৈছে আৰু সাধাৰণ মানুহৰ কাৰণে। আজিৰ তাৰিখত গৃহিণীসকলে পিঁয়াজ কাটি নহয়, শাক পাচলিৰ দাম শুনিহে চকু পানী টুকিবলগীয়া হৈছে, এনেধৰণৰ এটা পৰিস্থিতি। হয়, তেনেকুৱা হৈছে আৰু পৰিস্থিতি। আমাৰ দৰে সাধাৰণ মানুহৰ কাৰণে দিগদাৰ হৈছে আৰু অলপ। চৰকাৰলৈ কি অনুৰোধ জনাব? চৰকাৰলৈ অনুৰোধ এটাই কৈছোঁ যে চব বস্তুৰ দামবিলাক অলপ কমাই দিলে ভাল হয় আৰু তেতিয়া চবৰে চলিব দিগদাৰ নহয় আৰু সেইটোৱে আৰু। নিশ্চিতভাৱে আমি ইতিমধ্যে যিহেতু এই যিসকল গ্ৰাহক বা ব্যৱসায়ী আছে, ব্যৱসায়ীসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকে ইতিমধ্যেই প্ৰকাশ কৰিছে, যিহেতু আজি প্ৰায় কিছুদিন ধৰি যেতিয়াৰ পৰা নিৰ্বাচনী ফলাফল ঘোষণা কৰা হৈছে তাৰ পিছৰে পৰা কিন্তু যথেষ্ট মূল্য বৃদ্ধি হৈছে। প্ৰত্যেকবিধ সামগ্ৰীতে আপুনি আজিৰ তাৰিখত যথেষ্ট দামৰ তাৰতম্য ঘটিছে, যথেষ্ট মূল্য বৃদ্ধি হৈছে। মোৰ সৈতে আন এজন গ্ৰাহক আছে, মই তেওঁৰ পৰাও কিছু মতামত ল'বলৈ চেষ্টা কৰিম। কি ক'ব দাদা, বজাৰলৈ ওলাই আহিছে? 20 টকা 10 টকা খাইছোঁ, এতিয়া 60 টকা 80 টকা খাব লগা হৈছে। জিকা খাওঁ 60 টকা 80 টকা, ভাত কেৰেলা, এই বহুত দাম, মানে চব্জি খাবই নোৱাৰি। এনেধৰণৰ অসুবিধা হৈছে? অসুবিধা মানে আমি এতিয়া মানে হাজিৰা কৰি খাওঁ, আমি চব্জি কিনি খাবই নোৱাৰোঁ, অভাৰ দাম। কেৰি বেগে নপৰে 500 টকা লৈ আহিলে, আগতে 500 টকা মোনা ভৰি গৈছিল চব্জি পাচলি কৰোঁতে। চৰকাৰলৈ কিবা অনুৰোধ জনাব? আমি মামাক কওঁ অলপ দাম বস্তু কমাই দিওঁ। কমালেতো ভাল হয় ন দাদা, দামটো নকমালে কেনেকুৱা হ'ব? ইমান দাম বাঢ়িছে, ভোটৰ সময়ত এইটো বস্তু কম, পেট্ৰলৰ দাম ইমান, চব বস্তুৰে দাম বাঢ়িছে দাদা, একো বস্তুৰ দাম কমাই নাই দেখোন। চব্জি এতিয়া ভাতকেৰেলাৰ কেজি হওক, পটলৰ কেজি 150 টকা 200 টকা 100 টকা কেজিয়ে, কিনাতে বোলে সেহেঁতৰ বোলে ইমান দাম পৰে, তো ইমান দাম লৈ কিবই? খাজনা তাতে ইমান টকা লয়, সেহেঁতে খাজনা লোৱাৰ কাৰণে টেক্সটো বাঢ়াই দিয়ে ন, বস্তুবোৰ বাঢ়ি যায়, আমাৰে লছ হৈছে ন পাব্লিকৰ, সেহেঁতৰতো লাভেই হৈছে। মামাক অলপমান দামটো কমালে ভাল হয় আৰু এনেকুৱা কথা ন। নিশ্চিতভাৱে আমি ইতিমধ্যে যিহেতু মন্তব্য লৈ যাবলৈ চেষ্টা কৰিছোঁ, সকলোৱে এক প্ৰকাৰ বজাৰলৈ ওলাই আহি ক্ষোভ প্ৰকাশ কৰিছে আৰু তেওঁলোকে মন্তব্য কৰিছে, যিহেতু নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পিছতে প্ৰতিটো নিশাই বজাৰত জুই লাগিছে এক প্ৰকাৰ। গুৱাহাটী মহানগৰীৰ বজাৰত আজিৰ তাৰিখত যদি আপুনি চাবলৈ যায়, প্ৰত্যেকবিধ শাক পাচলিতে যথেষ্ট মূল্য বৃদ্ধি হৈছে। কিছুমান শাক পাচলি যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে যেনেকৈ ধৰি লওক আপুনি ভাত কেৰেলা, বিলাহী, তাত পূৰ্বৰ যি দাম তাতকৈ দুগুণ দাম বৃদ্ধি হোৱা বুলি ইতিমধ্যে ব্যৱসায়ীসকলে প্ৰকাশ কৰিছে আৰু তেওঁলোকেও এক প্ৰকাৰ ক্ষোভ প্ৰকাশ কৰিছে যে তেওঁলোকে যিহেতু দামৰ যি তাৰতম্য, এই দামৰ তাৰতম্যক লৈ তেওঁলোকে এক প্ৰকাৰ ক্ষোভ প্ৰকাশ কৰিছে। তেওঁলোকেও হয়তো এই যি দাম পূৰ্বৰ তেওঁলোকে যি দামত ক্ৰয় কৰিছিল তাতকৈ বেছি দামত ক্ৰয় কৰিব লগা হোৱাৰ বাবে গ্ৰাহকসকলৰ পৰাও তেওঁলোকে অধিক দাম ল'বলগীয়া হৈছে, যাৰ বাবে তেওঁলোকেও এক প্ৰকাৰ অসুবিধাৰ সন্মুখীন হৈছে। আৰু যিসকল গৃহিণী আছে, গৃহিণীসকলেও এক প্ৰকাৰ এতিয়া দুবিধাত পৰিছে। তেওঁলোকে আচলতে পাকঘৰলৈ গৈ পিঁয়াজ কাটি নহয়, আজিৰ তাৰিখত শাক পাচলিৰ দাম শুনিহে তেওঁলোকে চকু পানী টুকিবলগীয়া হৈছে। আৰু সাধাৰণ জনতাই আজিৰ তাৰিখত মহানগৰী বজাৰতে হওক বা ৰাজ্যৰ যিকোনো বজাৰতে ওলাই আহি এক প্ৰকাৰ ক্ষোভ প্ৰকাশ কৰিবলগীয়া হৈছে মূল্য বৃদ্ধি হোৱাৰ বাবে। শাক পাচলি আজি ক্ৰয় কৰিব নোৱাৰা হৈছে। সাধাৰণ জনতাই আচলতে বজাৰলৈ ওলাই আহি মূল্যবৃদ্ধিৰ যি জুই, এই মূল্যবৃদ্ধিৰ জুই বা মূল্যবৃদ্ধিৰ দাম শুনি তেওঁলোকে এক প্ৰকাৰ বজাৰৰ পৰা উভতি যাবলগীয়া পৰিস্থিতি আহি পৰিছে। আজিৰ তাৰিখত আমি ক'ব লাগিব, মূল্যবৃদ্ধিৰ জুয়ে এক প্ৰকাৰ সম্পূৰ্ণৰূপে কঙা কৰি গৈছে সাধাৰণ জনতাক।